এই মুহূৰ্তত মই উপস্থিত আছো হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৰাক্ষসনী চৰত আৰু ৰাক্ষসনী চৰত দেখা গৈছে যে একাংশ সন্দেহজনক নাগৰিকে তেওঁলোকে ঘৰ সাজি খেতি বাতি কৰা আৰম্ভ কৰিছে। মই কেমেৰা পাৰ্চন অমল দাসক পোনপ্ৰথমে সামগ্ৰিক পৰিৱেশে বা নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ গৈছো। এইখন এখন সুবিশাল পথাৰত পৰিণত হৈছে। যি গো ৰিজাৰ্ভ আছিল এতিয়া এই গো ৰিজাৰ্ভ হৈ থকা নাই। একাংশ সন্দেহজনক নাগৰিকে ইয়াত হাল বাই তেওঁলোকে খেতি বাতি কৰা আৰম্ভ কৰিছে আৰু যাৰ ফলত এই যিসকল ইয়াৰ থলুৱা যিসকল গোপালক আছে, মহ পালক আছে, তেওঁলোকৰ বাবে শংকা আহি পৰিছে। মোৰ লগত এগৰাকী গোপালক আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছো এই ৰাক্ষসিনী চৰখন কি হৈছে। এই ৰাক্ষসনী চৰখন তাৰমানে খেতি কৰি পেলাই গৰু ম'হৰ ঘাঁহ খাৱাৰ কাৰণে অসুবিধা হৈছে। সেইকাৰণে আমাক জাগা শান্তি লাগে, এভেকশ্যন কৰি দিব লাগে। সেইটো কাৰণত আমি মন্ত্ৰীক আমি প্ৰাৰ্থনা জনাইছো। এতিয়া কিমান বিঘা মাটি আছে? বহুত বিঘা আছে, হিচাপ নাই। কাৰ দখলত গৈছে? এতিয়া দখল মানে বিদেশী মানুহ আহি দখল কৰিছে, বাহিৰা মানুহ। এই বিদেশী মানুহবিলাক ক'ৰ পৰা আহিছে? এতিয়া এই বিদেশী মানুহবিলাক আমাৰ গাঁৱৰ মানুহ লিক কৰি আনছি কোনোবা বজ হৈ পেলাই। দালালে ইয়াত দপদপনি চলাইছে। দালালে আনছি, দালালে আনি দপদপাই মানুহ গাঁৱলীয়া মানুহগিলাখানক দপদপাই। নাই আমি যদি গৰু গুৰখা গিলা কিবা কওঁ আমাক দম দেই। নাই আপোনাৰ গৰু কিমান আছে? মোৰ গৰু মোটামুটি 15টা মান আছে, মুই আছে 25টা মান। এতিয়া কি চৰণীয়া পথাৰ হৈ থকা নাই? চৰণীয়া পথাৰ হৈ থকা নাই, খেতি পথাৰ হৈছে। নাই কোনে কৰিছে খেতি বাতি? খেতি কৰা আমাৰ গাঁৱলীয়াৰ মানুহ। নাই চিনাকি মানুহে। কথা আছে কি আমাক দেখা পালি তেখেত ককালে বাহিৰত যায় আৰু বিদেশী মানুহ 2-4জন আনি পেলাই এগিলা কৰ্মগিলাত লাগি দিছে। আমাৰ গাঁৱলীয়া মানুহতো আৰু ইমান হিম্মত নাই, বঙালী মানুহ আনি পেলাই এগিলা দখল কৰিছে। ভয় ভাবুকি দেখুৱাইছে নেকি আপোনালোক? বহুত ভাবুকি দেই, দম দেই। আজিয়ে দম দিছে আপোনালোকৰ ওচৰত। লগত ঘূৰি থাকোতে নাই আমি বোলে ফৰেষ্ট ডিপাৰ্টমেণ্টত মাটি বাস কৰি আছো। ফৰেষ্ট ডিপাৰ্টমেণ্টত মাটিত থাকি পেলাই আজি চৰকাৰী ৰিজাৰ্ভ দখল কৰিব আছি, সেনেকুৱা কৰি আমাক দম দিছে। দালাল বিলাকৰ নাম জানে নেকি? নাজানো ছাৰ। একাংশ মধ্যভোগীয়ে ইয়াত দপনি চলাইছে আৰু ক'ব লাগিব যে এতিয়া ইয়াত চৰণীয়া পথাৰ হৈ থকা নাই, ইয়াত খেতি বাতি কৰা আৰম্ভ কৰিছে একাংশ সন্দেহজনক নাগৰিকে। আমি পোনপটীয়া দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছো। ইতিমধ্যে হাজো ৰাজচক্ৰৰ চক্ৰ বিষয়াগৰাকী আহিছে আৰু তেওঁ চক্ৰবিন তদন্ত কৰি যিসমূহ অবৈধভাৱে ঘৰ সাজিছে সেই ঘৰসমূহ ইতিমধ্যে এভেকশ্যন কৰিছে আৰু যাৰ বাবে এই থলুৱা যিসকল গোপালক তেওঁলোকৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। ক'ব লাগিব যে যথেষ্ট ইয়াত সমস্যা আছে। মোৰ লগত চক্ৰ বিষয়াগৰাকী আছে। কিমান মাটি ইয়াত বেদখল হৈছে? 1600 ইয়াতে বিঘা। আৰু কথাটো হৈছে যে এইখিনি একচুৱেলি মহৰ খুঁটিৰ কাৰণে হয়, মানে ৰিজাৰ্ভ মাটি হয়। ইয়াতে মানুহে খেতি কৰা দেখা পাইছো আৰু ইয়াতে মানে বেলেগ মানুহকো ৰাখিছে তেওঁলোকে হাজিৰা কৰাই বুলি। সেইটো অলৰেডি আমি তেওঁলোকক মানা কৰি থৈছিলো। কিমানটা ঘৰ ইতিমধ্যে এভেকশ্যন? ঘৰ এতিয়ালৈকে 4-5টা মান কৰিছো এতিয়ালৈকে। এটাতো অলপ পাৰ্মানেণ্ট টাইপে কৰিছে, ছেমি পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ আছিলে, আৰু বাকীকেইটা আপোনালোকে দেখিয়ে আছে। য'ত দেখিছো মানুহখিনিও বাৰু বহুত মানে হেল্প কৰিছে, তেওঁলোকে নিজেও ভাঙিছে, আপোনালোকে দেখা পাইছে। আৰু য'ত নিজে কৰা নাই সেইখিনি আমি আৰু আমাৰ মেনুৱেল ফৰ্চ লগাই পেলাই কৰাই আছো। এভেকশ্যন চলি থাকিব যেতিয়ালৈকে এইবিলাক হৈ থাকে। হয়, এভেকশ্যন চলি থাকিব। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যিসকল থলুৱা লোক আছে লোকসকলৰ বাবে ইতিমধ্যে তেওঁ সৰব হৈ পৰিছে আৰু ঠায়ে ঠায়ে যিবিলাক লোক অবৈধভাৱে বসতি কৰিছে ৰিজাৰ্ভসমূহত, সেই ৰিজাৰ্ভসমূহ ইতিমধ্যে উচ্ছেদিত কৰিছে। আৰু ক'ব লাগিব যে হাজো ৰাজচক্ৰৰ অন্তৰ্গত এই ৰাক্ষসিনী চৰত প্ৰায় 1500 বিঘা ভূমি ইতিমধ্যে সন্দেহজনক নাগৰিকে তেওঁলোকে বেদখল কৰিছে আৰু একাংশ দালালে এই লোকসকলক তেওঁলোকে বহুৱাইছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই যিসকল থলুৱা মহ পালক হওক, গো পালক হওক, তেওঁলোকৰ বাবে এতিয়া শংকা আহি পৰিছে।